গোটেই বস্তাটো সমানে আলু হৈ গ'ল ভিডিঅ'টো অলপ পুৰণা মাঘ বিহুৰ সময়ৰ কিন্তু আপোনাৰ বিৰাট কামত আহিব কাঠ আলু যিটো কিছুমান মানুহে দখয়া আলু বা কিছুমানে চীনা আলু বুলিও কয় আপাৰ আসামত আমি কাঠ আলু বুলি কওঁ আৰু ইয়াৰ ব্যৱহাৰ অসমীয়া খাদ্যত বহুত বেছিকৈ হয় আমি ফ্ৰাই কৰি খাওঁ মাছৰ লগত খাওঁ দালিত দি খাওঁ আৰু বহুত কিবা কিবি বইল কৰি খাওঁ বহুত কিবা কিবি থাকে কিন্তু তাক উৎপাদন কৰাৰো এটা সহজ পদ্ধতি মই আপোনালোকক দেখাইছোঁ এইদৰে যে আপোনালোকৰ ঘৰত এনেকুৱা পেলনীয়া চিমেণ্টৰ বস্তা বা বেলেগ প্লাষ্টিকৰ যিবিলাক বস্তা থাকে তাত পেলনীয়া শাক পাচলিৰ বাকলি আৰু শুকান পাতৰ জাবৰবিলাক ভৰাই থ'ব মাটি নিদিলেও হ'ব মাটি একদম অলপমান ধৰি লওক 10% মাটি দিলেও আপোনাৰ চলি যাব আৰু তাৰপাছত কাঠৰ আলুৰ যিটো মুঢ়াটো থাকে সেইটো আপুনি তাত জাষ্ট বহাই দিব ৰুবও নালাগে জাষ্ট বস্তাটোৰ ওপৰত তলত গোটেই জাবৰখিনি বহালে আৰু ওপৰত বহাই দিব আৰু তাৰপিছত চাওক গোটেই আমাৰ বস্তাটো যিমান ডাঙৰ সিমান ডাঙৰ এটা আলু ওলাইছে আৰু সকলোতকৈ ভাল কথা যে এনেদৰে বস্তাত যেতিয়া আপুনি ৰুব গোটেইটো একেবাৰতে খান্দি খাই পেলোৱাৰ দৰকাৰ নাই অলপ অলপকৈ কাটি আপুনি খাই থাকিব পাৰিব আমি এইদৰে প্ৰতি বছৰে কৰি লওঁ কাৰণ আমাৰ তলত কৰিব ঠাই নাই এইখিনি অহা বছৰৰ কাৰণে আকৌ আমি জাবৰ ভৰাই ৰেডি কৰি ৰাখিছোঁ এইখিনি তেতিয়া এটা এটা মুঢ়া ইয়াতে বহাই দিম ওপৰতে জলফাই গছজোপাত বগাব দি অহা বছৰ আকৌ খাম